সংবাদ লহৰৰ আজিৰ অতিথি শিতানলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে মৰিগাঁও প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈ ডাঙৰীয়া। তেখেতে কি ধৰণে মৰিগাঁৱৰ শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে সেই সন্দৰ্ভত আমি কিছু বুজ ল'বলৈ আজি উপস্থিত হৈছোঁ তেখেতৰ ওচৰত। প্ৰথমতে গগৈ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আমি আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ, মৰিগাঁও এখন খুব ডাঙৰ জিলা, অন্যতম ডাঙৰ জিলা অসমৰ ভিতৰত। হয়, শৈক্ষিক ক্ষেত্ৰখনত আপুনি ইয়াত যোগদান কৰি উত্তৰণৰ ক্ষেত্ৰত কি বিশেষ পদক্ষেপ আপুনি গ্ৰহণ কৰিছে? প্ৰথম কথা হ'ল মৰিগাঁও জিলাত এখন গ্ৰাম্য জিলা, আমাৰ মহানগৰ জিলাৰ সমীপতে। ইয়াৰ প্ৰাকৃতিক যি শোভা মই দেখি যথেষ্ট মোহিত হৈছিলোঁ। প্ৰথম যোগদান কৰিবলৈ অহাৰ দিনাই মই মৰিগাঁও জিলালৈ আহিছোঁ আৰু এইখন উত্তৰ পূবৰ গোৱা আখ্যা দিব পাৰি। ইয়াত বিল, হ্ৰদ, আমাৰ চাৰণ বিলৰ দৰে মানে যেনেকুৱা ধৰণৰ প্ৰাকৃতিক শোভাৰে শোভিত জলৰাশি আছে আৰু ব্ৰহ্মপুত্ৰ কাষেদি বৈ গৈছে আৰু এই পাহাৰ মানে গছ বিৰিখ যি সুশোভিত আৰু বিশেষকৈ আমাৰ এই কেম্পাছটো য'ত আমি আছোঁ যি সুশোভিত অৱস্থা দেখি যথেষ্ট মই আপ্লুত হৈছোঁ। এই প্ৰাকৃতিক সুশোভিত জিলাখনত আমাৰ প্ৰায় 12 লাখতকৈ অধিক জনসংখ্যা আছে। আমাৰ হাতত তথ্য আছে। এই 12 লাখ জনসংখ্যাৰ ইয়াত তিৱা, ইয়াত মানে আমাৰ অলপ পৰিমাণে বড়ো আছে, আহোম মানুহ আছে, ইয়াত আমাৰ ইছলাম ধৰ্মী মানুহ আছে, ইয়াত আমাৰ কোচ ৰাজবংশী আছে, ইয়াত যোগী, নাথ যোগী মানুহ আছে। এইসকলৰে এটা বৰ্ণাঢ্য জনগোষ্ঠীৰে এটা সমৃদ্ধ এখন জিলা। মানে এই জিলাত আমি শিক্ষাৰ দিশত বিভিন্ন ধৰণে এতিয়া আঁচনি গ্ৰহণ কৰিছোঁ। প্ৰথম অৱস্থাত আমি প্ৰায় 40টাতকৈ অধিক নিষ্ঠা প্ৰশিক্ষণ শিক্ষকসকলক আগবঢ়ালোঁ। এই নিষ্ঠা প্ৰশিক্ষণটো MSRDৰ পৰা দিছিল। এই নিষ্ঠা প্ৰশিক্ষণত আমি দেখা পালোঁ যে সকলো শিক্ষকে 100% ইয়াত যোগদান কৰিছে। মই অন্য জিলাতো কাম কৰি আহিছোঁ বা সেৱাত কৰি আহিছোঁ, হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত কৰি আহিছোঁ, কিন্তু এই দুখীয়া জিলাখনৰ শিক্ষকসকলে যিটো আগ্ৰহেৰে প্ৰশিক্ষণত যোগদান কৰিছে, ইয়াত কাম কৰাৰ এটা ভাল মই পৰিসৰ বিচাৰি পাইছোঁ। সেয়েহে কিছুমান কাম আমি হাতত ল'লোঁ আমাৰ শিক্ষকসকলৰ সহযোগত। আৰু এটা মোৰ সুবিধা কি, মই জিলা মিছন সমন্বয়ক সৰ্বশিক্ষা অভিযানৰ সেইটো এটা দায়িত্বত আছোঁ আৰু উপপৰিদৰ্শক হিচাপে আছোঁ জিলাখনৰ। গতিকে 3টা পদবীত থাকি কিছুমান কাম কৰিবলৈ মই এটা ভাল স্কোপ পাইছোঁ। এই প্ৰশিক্ষণটোৰ দ্বাৰা মোৰ যিটো অৰ্হতা, বিশেষকৈ নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যনত মই বছৰ ধৰি পঢ়ি আহিছোঁ। ভাৰতবৰ্ষৰ যিসকল শিক্ষাবিদ পণ্ডিত সেইসকলক লগ পাইছোঁ, সেইসকলৰ কথাখিনি আনি মই ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ। আপুনি যিটো সুধিছে কি কৰিবলৈ লৈছে, আমি প্ৰথম কথা হ'ল মই এটা যোগদান কৰাৰ লগে লগে, কাৰণ মোৰ এতিয়া 5-6 মাহ হৈছে, যে BT পৰীক্ষা যিটো প্ৰাথমিক BT পৰীক্ষা এইটো কেনেকৈ সংস্কাৰ কৰিব পাৰি। আমাৰ গতানুগতিকভাৱে চলি আহিছিলে যে শিক্ষকে পঢ়াই চোকা ল'ৰাকেইটা বাছি দিয়ে, বাছি দিয়াৰ পিছত পৰীক্ষা দিবলৈ পঠিয়ায়। সেইটো নহয় যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো বৃত্তি পৰীক্ষা, আমাৰ স্কলাৰশ্বিপ এক্সাম বুলি কোৱা হয়, আমাৰ BO সকল আছে বা আমাৰ শিক্ষকসকল আছে, ক'লোঁ যে আমি প্ৰত্যেকতে মানে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছে, ইয়াত কোনো মেধাৱী বা কোনো কম মেধাৱী এই কথাটো নাই। ফৰ্ম ফিল আপ কৰাসকলক আমি কেয়াৰ লৈ তেওঁলোকক পঢ়ুৱা শুনা কৰি BT পৰীক্ষাত অৱতীৰ্ণ কৰাব লাগে। সেইটো কৰা হ'ল এইবাৰ আৰু কৰাৰ আমি ফলাফলৰ সকলো প্ৰস্তুতি কৰিছোঁ। চাওঁ ৰেংকবিলাক কেনেকৈ আহে অসম ভিত্তিত বা জিলা ভিত্তিত, এইখিনি আমি কিছুদিনৰ পিছতে ক'ব পাৰিম। গতিকে BT পৰীক্ষাটো অহা বছৰ আৰু আমি ভাল কৰিবলৈ লৈছোঁ। কাৰণ আমাৰ মনত আছে সৰুতে আমি BT দিওঁতে যি 10 টকা 20 টকা জলপানী পাওঁ, ইয়াৰ দ্বাৰা আমাৰ যথেষ্টখিনি মানে বুকুখন ফুলি উঠে। গতিকে এই কণ ছাত্ৰ ছাত্ৰীক তেনেধৰণে উৎসাহিত আমাৰ শিক্ষকসকলৰ দ্বাৰা কৰিছোঁ।
দ্বিতীয়তে এই লকডাউন পিৰিয়ডত আপোনালোকে দেখা পাইছে যে আমাৰ ক্লাছ পাতি বৰকৈ হোৱা নাই হয় সেই কথাটো মই সুধিব সেইটোৱে বিচাৰিছোঁ হয় মই অলপ মানে অসমৰ পৰা ব্যতিক্ৰমী মানুহে ভাবিব পাৰে এইটোনো কি কুইজ কুইজ মানে এটা ছাকচেছ হৈছে পাঠ ভিত্তিক মানে আমাৰ যিখন একাডেমিক কেলেণ্ডাৰ আছে শৈক্ষিক দিনপঞ্জী অনুসৰি গৈছোঁ আৰু অসমৰ বহুকেইখন জিলাই ইয়াক আদৰ্শ হিচাপেও লৈছে ইয়াৰ আগতে পৰীক্ষামূলকভাৱে যোৰহাট জিলাৰ বা মাজুলীৰ মই বিদ্যালয় পৰিদৰ্শক থাকোঁতে তাত কৰিছিলোঁ দেখা পাইছিলোঁ ল'ৰা ছোৱালীবিলাকে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িছিলে তেওঁলোকে মানে পৰীক্ষাত উত্তৰবোৰ ভালকৈ কৰিব পাৰিছিলে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এতিয়া যিবিলাক প্ৰস্তুত সেই ল'ৰাবিলাকো পাছ কৰাত সুবিধা হৈছিলে কথাটো লেচন বেছড কুইজ এইটো এনেকুৱা লকডাউনত ঘৰতে আছে আমি যিকেইটা পাঠ আগতে অনলাইন দি দিছোঁ বা হোৱাটছএপ যোগে মোবাইলত দি দিছোঁ আমাৰ প্ৰায়বোৰ ল'ৰাই কিন্তু ইয়াত মোবাইল আছে আমাৰ জ্যেষ্ঠজনৰ আছে কাৰণ গাৰ্জেনে বৰ্তমান চৰিত্ৰ গঠনকে ধৰি ল'ৰাটোৰ স্বাস্থ্য যত্ন লোৱা সকলোখিনি এতিয়া কৰাৰ এটা স্কোপ পাইছে আমি কৰোণা ভাইৰাছৰ যি এতিয়া পৰিৱেশ এইটো আমি পজিটিভ হিচাপে ল'ব লাগিব এইটো কৰাৰ কাৰণে কি হ'ল ল'ৰা ছোৱালীটো মানে গাৰ্জেনে যত্ন ল'ব পাৰিছে বা নিজৰ ঘৰৰ অভিভাৱকসকলে যত্ন লৈছে যত্ন লোৱাত কৈছোঁ যে লেচনটো সম্পূৰ্ণ পঢ়িব লাগিব এদিন দুদিনৰ আগতে আমি হোৱাটছএপত দি দিছোঁ পঢ়াৰ লগে লগে ল'ৰাটোৰ নিজা নলেজ হৈছে সেইটো তেওঁৰ পৰা এটা দুটা উত্তৰৰ দ্বাৰা বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰা উত্তৰবিলাক আমি বিচাৰিছোঁ আৰু ল'ৰাটোৱে মানে আল্টিমেটাম গোটেই লেচনটো পঢ়িব লাগিব এইখিনি আপুনি কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় ঘৰলৈ গৈছে বা সামাজিক দূৰত্বটো বজাই ৰাখি এইখিনি আগবঢ়াই নিছে অন্যান্য বিষয়ে কিন্তু এনেকুৱা কাৰ্য কৰা আমাৰ মানে দৃষ্টিগোচৰ হোৱা নাই আপুনি এগৰাকী শিক্ষা বিষয়া হিচাপে গৈছে নে ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা আপোনাৰ স্নেহৰ প্ৰতি আগ্ৰহান্বিত হয় সেই আচলতে কি মই শিক্ষকতা কৰিছিলোঁ আৰু শিক্ষক হিচাপে থকা যিটো নিচা এতিয়াও মই এৰি দিয়া নাই শিক্ষা বিষয়া হ'লেও প্ৰকৃতাৰ্থত মই এজন শিক্ষক আৰু এই ল'ৰা ছোৱালীৰ প্ৰতি মৰম জিলাখন আগবঢ়াই নিয়াৰ এটা হেঁপাহ বা আমি কেনেধৰণে মানে জিলাখনক শিক্ষিত কৰি বা ল'ৰা ছোৱালীক মেধাৱী কৰি আগবঢ়াই নিব পাৰোঁ ভৱিষ্যতে তেওঁলোকে মানুহ হ'ব পৰাকৈ এইখিনি আমাৰ কৰ্তব্য আৰু তেওঁলোকৰ প্ৰতিটো মৰম স্নেহ এইটো আছেই সেয়েহে মই ঘৰে ঘৰে গৈছোঁ মানে পৰীক্ষা কৰিবলৈ প্ৰকৃততে ফিল্ডত আমাৰ এই কামখিনি হৈছে নাই আৰু মোৰ এটা ধাৰণা আছে কি আমাৰ কাৰ্যালয় উঠি যাব লাগিব আপোনাৰ খেতি পথাৰলৈ মানে লেব টু লেণ্ড কোৱা হয় লেবৰেটৰীত থাকিলে নহ'ব আমি খেতি মাতিলে মানে মানুহৰ মাজলৈ যাব লাগিব প্ৰকৃততে কি শিক্ষা শিক্ষকে কি পঢ়াইছে স্কুলবোৰ পৰিদৰ্শন কৰাটো আমাৰ এটা ডাঙৰ কৰ্তব্য গতিকে মই সাধাৰণতে শিক্ষকৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত থাকি ভাল পাওঁ আৰু যি 40-50টা আমাৰ প্ৰশিক্ষণ হৈ গ'ল বিভিন্ন ঠাইত নিষ্ঠা তাত আমি সকলো শিক্ষক মই কিন্তু এবাৰ হ'লেও সংযোগ ঘটাবলৈ সুবিধাটো পালোঁ কিন্তু আপুনি এটা ব্যতিক্ৰমী কথা কৈছে লেব টু লেণ্ড হয় এইটো প্ৰত্যেকে নিশ্চয় গুৰুত্ব দিয়া উচিত এইটো কৰিবই লাগিব কেৱল আমাৰ কেৰেণী হওক অফিচাৰ হওক অফিচটোত বহি এই অফিচৰ কামবোৰ কৰি থাকিলে শিক্ষা উন্নতি নহয় গতিকে ধাৰণাবোৰ আমাৰ প্ৰতিজন বিষয়া বা শিক্ষকে সলনি কৰিব লাগিব শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাব লাগিব যায় আমাৰ কিছুমান আৰু আমি এটা আমাৰ দৃষ্টিগোচৰ হৈছে মৰিগাঁও জিলাত আপুনি শিক্ষকসকলৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা চাগে যিমান দূৰ আমাৰ মানে অকল মই পঢ়াওক কৈ থাকিলে নহ'ব তেওঁলোকৰ যিখিনি এক্টিভিটিজ আছে সেই এক্টিভিটিজবিলাকো আমি তেওঁলোকৰ মানে প্ৰসাৰ কৰিবৰ কাৰণে বা মনত আনন্দ দিবৰ কাৰণে এইখিনি কৰিব লাগিব আমি মানে বিশেষকৈ শিক্ষকৰ মাজত আৰু কেইটামান কাম কৰিছোঁ ক্ৰিকেট প্ৰতিযোগিতা কৰিলোঁ এতিয়া আমি ফুটবলৰ এইখিনি চিন্তা কৰি আছোঁ কৰোণা ভাইৰাছৰ লকডাউন শেষ হোৱাৰ পিছতে এইখিনি আৰম্ভ কৰিম বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ সম্ভাৰ ক্ষেত্ৰস্থিত ডেফোডিল নাৰ্চাৰী অল্ড
লগতে উন্নত মানৰ বিভিন্ন ফল ফুলৰ পুলি গৃহৰ শোভাবৰ্ধন সমলৰ নিৰ্ভৰযোগ্য নাৰ্চাৰী হ'ল ডেফোডিল নাৰ্চাৰী অল্ড। উত্তৰ পূৰ্বাঞ্চলত এক সুকীয়া বজাৰ দখল কৰা মহানগৰীৰ সমীপৱৰ্তী এই নাৰ্চাৰীৰ পৰা আপুনিও নিব পাৰে অৰ্কিড, ফল ফুলৰ পুলি বা গৃহৰ শোভাবৰ্ধনৰ সমল। যোগাযোগ কৰক 9854051202 নম্বৰত। অঞ্চলটোৰ এটা ছবি দাঙি ধৰিব পাৰিব। তেনেধৰণৰ গীত আমাৰ লিখিছে। সেই গীতৰ পুথিখন ইতিমধ্যে আমি প্ৰিণ্টত দিছোঁ, আমি প্ৰকাশ কৰি উলিয়াম আৰু প্ৰত্যেক স্কুলতে সেই গীতটো বিদ্যালয় সংগীত হিচাপে স্থায়ী হৈ থাকি যাব। সংগীতৰ কথা ওলাওঁতে এই সংগীতৰ আমি প্ৰতিযোগিতা পাতিম। সুধিব খুজিছোঁ, হয়, আপুনি কৰোণা যোদ্ধাসকলক অনুপ্ৰাণিত কৰিবলৈ পেঁপা বজাইছিল। পেঁপা বজাই এটা খুব ব্যতিক্ৰমী কিছু ব্যতিক্ৰমী কাম আপুনি কৰে। হয় হয়, সেই কথাটো আপোনাৰ মনলৈ কেতিয়া আহিল আৰু পেঁপাৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা? পেঁপাটো হ'ল এটা ৰণসিংহা। হয় হয়, আমাৰ আপোনালোকে যুদ্ধ আহ্বান কৰিলেও মহাভাৰতৰ দিনৰ পৰা দেখা পায় যে এই শিঙা বজায়। এইটোৱে আমি এতিয়া যিটো মানৱ সমাজে যুদ্ধ কৰি আছোঁ কোভিড-19ৰ এগেইনষ্টে, কৰোণাৰ এগেইনষ্টে, এটা আৰ্টিফিচিয়েল এইটো এটা ভাইৰাছ, তাৰ বিৰুদ্ধে আমি গুলীবাৰৰ দৰে নহয়। গতিকে সেই সময়ত ৰাইজৰ সৈতে আমি এই পেঁপাটো বজাইছিলোঁ আৰু পেঁপা বজোৱা, বাঁহী বজোৱা, ঢোল বজোৱা এইটো এটা জাতীয় সংস্কৃতিৰ এই চৰ্চাবিলাক মোৰ এটা হবি আৰু আমি সেইবিলাক কৰোঁ। বা খোল বজোৱা, তাল বজোৱা এইবিলাক আমি কৰোঁ, গায়ন বায়নৰ কামবিলাক কৰোঁ, ভাওনা কৰোঁ, এইবিলাক আমাৰ মানে তেজত আছে। গতিকে অভিনয় আমি ভাওনা কৰোঁৱে, অন্যান্য নাটকতো কৰোঁ। সেইটো কথাটোৱে মূল কথা হ'ল কি আমাৰ ল'ৰা ছোৱালীক প্ৰতিটো ক্ষেত্ৰতে আজিৰ যুগত গুণৱান কৰি তুলিব লাগিব। তাৰ কাৰণে প্ৰথম প্ৰস্তুতি থাকিব লাগিব বিষয়াজনৰ, বিষয়াজনে কিমান জানে। দ্বিতীয়তে থাকিব লাগিব শিক্ষকজনৰ, শিক্ষকজনে জাতীয় সংস্কৃতি ধৰি ৰাখিব পৰাকৈ, শুদ্ধকৈ অসমীয়া ভাষা ক'ব পৰাকৈ তেওঁ কিমান প্ৰস্তুত, কিমান জানিলে। গতিকে এই কথাখিনি আমি প্ৰদৰ্শন কৰিব লাগিব, আমাৰ শিক্ষকসকলক শিকাব লাগিব আৰু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক নিতৌ শিকাব লাগিব। আপুনি বহুতখিনি কথা ক'লে। হয়, আৰু আপুনি অনলাইন কুইজ, পাঠদান এই আটাইবোৰতে আপুনি ব্যস্ত আছে আৰু বহুতে ভবাৰ দৰে আপুনি ঘৰত বহি মানে দৰমহা লৈ থকা নাই। আমি ঘৰত বহি দৰমহা লোৱা নাই। আচলতে কি দেশৰ প্ৰতি আমাৰ এইটো দায়িত্ব। কেৱল আমি চাকৰি কৰিছোঁ বুলি নিজে আৰাম কৰি লাইফ এটা, কাৰণ আমি লাইফৰ স্পানটো যথেষ্ট কম। 60 বছৰ হোৱাৰ পিছততো আমি এইখিনি কৰিবলৈ সুবিধা নাপাম আৰু লাইফটো মানুহে জীৱনত এবাৰেই পাব। প্ৰতিটো মুহূৰ্ত খৰচ কৰাটো সেইকাৰণে প্ৰতিজনে চিন্তা কৰিব লাগে। যেনেকৈ সময়মতে কাৰ্যালয়ত উপস্থিত হোৱা, যিটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক কৰিবলৈ দিছে এইখিনি কৰি থাকিব, সুকলমে কৰি থাকিব পাৰিলে যথেষ্ট ভাল। মই ভাবোঁ আমাৰ প্ৰতিজন শিক্ষকক ফাঁকি ফুকা এইবিলাক থাকি লাভ নাই। লাইফটোত কিমান ফাঁকি দিবা নিজৰ জীৱনটোক। মই এইখিনি কথা শিক্ষকসকলক কওঁ আৰু মই নিজে কৰি দেখোঁ। মই এইটো কৈ থাকোঁ বুলি নহয়, নিজে নাহিম অফিচলৈ আৰু অন্যক কৈ থাকিম এই কথাটো নহয়। আচলতে এই কথাখিনিৰ কাৰণে জিলাখনৰ আমাৰ বহু শিক্ষকে আচলতে ভাল পাইছে। তেওঁলোকৰ পজিটিভ এটা মানে মই দেখিলে ময়ো কাম কৰি ভাল পাম আৰু নিগেটিভিটি থাকিলে অলপ মই এৰাই চলোঁ, ইমান আৰু মই জড়িত হৈ নপৰোঁ। আপুনি নিপা নামৰ এটা ৰাষ্ট্ৰীয় সংস্থাৰ সৈতে জড়িত হৈ তাৰ পৰা যিখিনি আপুনি আহৰণ কৰিছে সেইখিনি আপোনাৰ মৰিগাঁও জিলাৰ এই শিক্ষা বিভাগটোত ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কিবা আগবাঢ়িছে নেকি? আচলতে মই এই চাকৰিটো যোগদান কৰাৰ পিছত আমাৰ যিটো আছাম এডুকেশ্যন ছাৰ্ভিচ বুলি কয়, শিক্ষকতাৰ পৰা আহি যোগদান কৰাৰ পিছত মই অসম চৰকাৰৰ পৰা মানে ডেপুটেশ্যনত গৈ পঢ়িবলৈ এটা সুবিধা পাইছিলোঁ। দিল্লীৰ যিটো নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন, এইটো এটা ৰাষ্ট্ৰীয় সংস্থা আৰু এই সংস্থাত মই ভাৰতবৰ্ষৰ যিটো মূল চালিকা শক্তি শিক্ষা বিভাগৰ MSRDৰে হওক বা যিসকলে প্লেনিং কৰে
যিবিলাক মানুহ প্লেনিং কমিশ্যনৰ লগত জড়িত হয় সেই সকলো ব্যক্তিৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ আৰু প্ৰথম স্থান পাই মই ডিপ্ল'মা পাইছিলোঁ সেইটোৱে মোৰ আচলতে লাইফৰ এটা টাৰ্ণিং পইণ্ট আনিলে আগতে মই শিক্ষকতা কৰি আছিলোঁ APSC চিলেকশ্যনৰ পিছত মই এইটো পোৱাৰ পিছত মোক বিদেশলৈ পঠিয়াইছিল বিদেশত গৈ মই প্লেনিং কৰি এছিয়ান পেচিফিক কাউণ্ট্ৰিজবিলাকৰ ভিতৰত ভাৰতৰ এটা সুনাম লৈ আহিছিলোঁ এইটো আমাৰ কুৱালালামপুৰত হৈছিলে তাত দেখা পালোঁ যে ইণ্ডিয়ান ব্ৰেইন ইজ দ্য ইণ্ডিয়ান ব্ৰেইন কাৰণ মোৰ এটা ভাল অভিজ্ঞতা হৈছিলে টাইৱান চাইনিজ ভিয়েটনাম জাপানিজ মানে কোৰিয়ান এইবিলাকে মানে লেপটপত বহুত কাম কৰিছিলে মই এজ এ ইণ্ডিয়ান সেই সময়ত মানে লেপটপৰ কাম ইমান জনা নাছিলোঁ তেওঁলোকে লেপটপত ভৰাই গোটেই বস্তুবোৰ নিজৰ দেশৰ পৰা নিজৰ পণ্ডিত মানে শিক্ষাগুৰুসকলৰ পৰা লৈ আহিছিল আৰু তেওঁলোক 15 দিনীয়া এই ৱৰ্কশ্বপটোত তেওঁলোকৰ গোটেই কামবোৰ শেষ হৈ গৈছিল দেখুৱাই কিন্তু দুদিনৰ ভিতৰত সিহঁতৰ লেপটপৰ কামবোৰ প্ৰদৰ্শন কৰি শেষ হৈ গ'ল কিন্তু বাকি 13 দিন মোৰ এই লেপটপটোৱে মই চলাই দিছিলোঁ বৰ্ডত হোৱাইট বৰ্ডত আৰু তেতিয়াই মই ভাবিলোঁ যে একচুৱেলি ইণ্ডিয়ান ব্ৰেইন ইজ দ্য মানে একচুৱেল ব্ৰেইন সেইকাৰণে আমেৰিকাত আমাৰ 60% চাইণ্টিষ্ট মাইক্ৰ'ছফ্ট কোম্পানীত আছে আৰু ভাবিলোঁ যে হয় তোমালোকে চাইণ্টিফিকেলি টেকন'লজিকেলি বহুত স্মাৰ্ট জাপান কোৰিয়া হ'ব পাৰা কিন্তু ইণ্ডিয়াৰ মানুহৰ যিটো আচল লেপটপ এই লেপটপৰ সমান হ'ব না কাৰণ আমাৰ শিক্ষাগুৰুসকলে LP স্কুলৰ পৰা ওপৰলৈকে যিখিনি ভৰাই দিয়ে আমাৰ যিটো এডুকেশ্যন ছিষ্টেম এইটোৰ প্ৰতি মই সদায় চিন্তা কৰি থাকোঁ কেনেকৈ আৰু আপগ্ৰেড কৰিব পাৰি ল'ৰা ছোৱালীৰ মানে পঢ়া শুনাৰ মেথডবিলাক শিক্ষকৰ লগত মই সুধি মেলি এইবিলাক জড়িত হ'ব নিজে পাঠদান কৰাওঁগৈ আৰু মই প্ৰতিদিন পাঠশালা বা অন্যান্য চেনেলত নিজে পাঠ লওঁগৈ এতিয়া শিক্ষা বিষয়া হোৱাৰ পিছতো মই নিজে পঢ়াওঁগৈ এইটো মানে জড়িত হৈ পৰোঁ কামবিলাকত মই ভাবোঁ প্ৰত্যেকেই মানে কামবিলাকৰ লগত নিজে জড়িত হ'ব লাগে লোকক পৰামৰ্শ দিয়াতকৈ আপোনাক আমি আমাৰ এই অনুষ্ঠানটো সামৰিম তাৰ আগে আগে আপুনি আহি থকা দিনবোৰত কিভাৱে শিক্ষাৰ ক্ষেত্ৰত জড়িত ছাত্ৰ ছাত্ৰী হওক শিক্ষক হওক বা বিষয়া হওক তেওঁলোকলৈ কি আহ্বান আপুনি দিব খোজে কেনেভাৱে উত্তৰণৰ ক্ষেত্ৰত তেওঁলোক কিভাৱে আগবঢ়া উচিত বুলি আপুনি ভাবে বৰ্তমান এই কৰোণা ভাইৰাছৰ লকডাউন পিৰিয়ডত বহুতে ভাবে যে আমাৰ বহুত নষ্ট হৈছে মই ভাবিছোঁ নাই হোৱা কিয় নাই হোৱা কাৰণ এই সময়ছোৱা আমি গৰম বন্ধ হিচাপে ঘোষণা কৰি থলোঁ গৰম বন্ধ ঘোষণা কৰি থলোঁ যদিও আমি কিছুমান কেয়াৰ লৈ থাকিলোঁ অনলাইন ক্লাছ লোৱা বা ৰাইজে জোৰ দিলে এতিয়া এই পেণ্ডেমিক পিৰিয়ডত লকডাউন পিৰিয়ডত ল'ৰা ছোৱালী যথেষ্ট নষ্ট হৈছে পঢ়িব লাগে আমাৰ অভিভাৱকসকলেও যত্ন ল'বলৈ ধৰিলে শিক্ষকসকলে যত্ন ল'বলৈ ধৰিলে আনকি আমাৰ মিড ডে মিলৰ সেইখিনি দি থাকিলোঁ গতিকে মই এটা আহ্বান জনাওঁ যে বৰ্তমান হ'ল প্ৰতিযোগিতাৰ যুগ বৰ্তমান হ'ল স্পেচিয়েলিটি যুগ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়া যেনেকৈ জাপানে ভূমিকম্পৰ ধ্বংসলীলাৰ পিছত যেনেকৈ উঠি পৰি লাগিলে নিজৰ দেশখন ভাল কৰিবলৈ তেনেকৈ আমাৰ অসমে এতিয়া নিজৰ যিখিনি স্কিল আছে সেই স্কিলখিনি ডেভেলপ কৰি আৰু আমাৰ বিদ্যালয়বিলাকত মই ইতিমধ্যে প্ৰত্যেক বিদ্যালয়তে এখন ৰান্ধনি বাৰী পাতিবলৈ কৈছোঁ পাতিছে আপোনালোকে দেখা পাব যে এইবিলাক হাতে কামে কৃষিকাৰ্য হওক মানে অন্যান্য কাৰিকৰী দিশ হওক খেতি বাতি কৰা শিকাই লৈ আমি অৰ্থনৈতিক টনকিয়াল কৰিব লাগিব আৰু লগে লগে শিক্ষাটো আগবঢ়াই নিব লাগিব আৰু শিক্ষকসকলে এলাহৰ মানে নিহালিখন পেলাই থৈ তেখেতসকল ল'ৰা ছোৱালীক কেনেকৈ পাৰে যত্ন লওক আমি যিটো শাৰীৰিক দূৰত্ব বজাই ৰাখিও আমি এতিয়া ল'ৰা ছোৱালীক পাঠদান কৰিব পাৰোঁ আমি এতিয়া যেনেকৈ বহিছোঁ এইখিনি চেষ্টা কৰিলে আমি আচলতে যিটো ক্ষতি হৈছে এই ক্ষতিটো পূৰণ কৰিব পাৰিম
এইটোৱে মই পৰামৰ্শ আগবঢ়াব বিচাৰোঁ। ধন্যবাদ জনাইছোঁ আপুনি আমাক ইমান ব্যস্ততাৰ মাজতে ইমানখিনি সময় দিয়াৰ বাবে। প্ৰিয় দৰ্শক, সেয়া আছিল মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈ। তেখেতৰ এই বাৰ্তাই নিশ্চয় আপোনাকো অনুপ্ৰাণিত কৰিব। পৰৱৰ্তী সময়ত আজিৰ অতিথিত আমি অন্য এগৰাকী ব্যক্তিৰ সৈতে চিনাকি হ'ম। আজিলৈ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।